নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে। আৰু আজি হৈছে জানুৱাৰী 6 তাৰিখ, আজি মঙলবাৰ। আৰম্ভ হৈছিলেহে, বছৰটো এসপ্তাহ গ'লেই। তাৰ পৰা আজি কালি আকৌ মায়ে কৈছিলে কি আলু 2 বেগ মানে খানিবলগীয়া হৈ আছে, খানোংগে। কালি খনাৰ কথা কৈছিলে। আজি এইকেইদিন মানে বতৰটো ইমানেই ঠাণ্ডা পৰিছে, একেবাৰে ৰ'দ লোৱা নাই। আজি অকণমান ৰ'দটো মুকলি কৰিছে। তাৰপৰা মাক ক'লো কি কাইলৈ মানে ছিঙিব। আজি মায়ে ক'লে আলু 2 বেগ মানে ছিঙোগে। তাৰ পৰা কোমোৰা পাত, ৰঙালাও পাত, জাতিলাও পাত এনেকৈ মানে গোটেইকেইজোপা গছ পাত মানে একদম ডাঙৰ ডাঙৰ হৈ আছে। তো মায়ে মানে এদিন বনাইছিলে ৰঙালাও পাতত দিয়া মাছ। মই ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁ, ৰেচিপিটো শ্বেয়াৰ কৰিছিলোঁ, তাতে সেই তেতিয়া খোৱা। তাৰপিছত মানে খোৱা নহ'লে। তাৰপৰা এজনে আকৌ খাই পেলাই ভাল পালে, বহুত দিনতে ক'লে তেওঁ আকৌ এদিন বনাবি বুলি। তাৰপৰা ঘৰতে সেই ৰঙালাও পাতটো বনাব পাৰি, কোমোৰা পাতত দিও বনাব পাৰি। পাতখিনি একদম ডাঙৰ ডাঙৰ হৈ আছে। তাৰপৰা এজনে ক'লে বনাবি বোলে, পাতখিনি একদম ডাঙৰ ডাঙৰ হৈ আছে। তো সেইকাৰণে বোলো বাৰীলৈ যাওঁ, আলু গোটেইখিনি মানে খানিব পৰা হোৱা নাই, কিন্তু 2জোপা মানে শুকাই গৈছে। মায়ে বোলে সেই 2জোপাকে খানো, বাকীখিনিয়ে মাঘ বিহুৰ সময়ত খানিব পৰা হ'ব। তো সেইকাৰণে যাওঁ, ডেইলি ভ্লগটা আৰম্ভ কৰোঁ। আৰু ৰাতিপুৱা চাহ তাহ খোৱা হ'ল, ব্ৰেকফাষ্টে কৰা হোৱা নাই। ব্ৰেকফাষ্ট কৰিম অকণমান, গতিকে বাৰীৰ পৰা আহি লওঁগৈ ব'লক। লগতে আপোনালোককো দেখাম, বাৰীত কিবা কিবি উঘালিলে মেলিলে মানে খানিলে আপোনালোকক দেখাওঁৱে নহয়। গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাহঁত বাৰীতে আছেগৈ। কেনেকুৱা ঠাণ্ডা বতৰ, মানে এইকেইদিন ইমানেই ঠাণ্ডা পৰিছে। আজি অকণমান ৰ'দটো ওলাব যেন লাগিছে। এইফালে পাৰকেইটাক মায়ে ৰাতিপুৱা ভাত দি থৈছে। এটা এইটো, এটা এইটো। এই গা পা আকৌ শিপা উঠাবলৈ লৈছিলোঁ। কম ওলাইছে। যোৱাবাৰকেইটা ডাঙৰ ডাঙৰ আছে, হ'ব একো নাই। তিনিটা দিয়াই হ'ল অৱস্থা নাইকিয়া কৰিলে, সেইকাৰণে তাৰপৰা অলপ পাতখিনি ছিঙোংগৈ। এইকেইটা আকৌ মুম্বাই আলু 2টা এইকেইটা ওলাব চাগে ডাঙৰ ডাঙৰ। জানো। পিঁয়াজ পাত বোলো খাব পৰা হৈ গ'ল, ডাঙৰ হ'ল। পালেং খাব পৰা হৈ আছে, বতৰটোৰ কাৰণে খোৱা নাই, আকৌ ঠাণ্ডা। শাক চব হেৰি হৈ আছে। পিঁয়াজ পাত আছে, ধুনীয়া ধুনীয়া হৈছে নে? আৰু অকণ ডাঙৰ দিয়ক। এইখিলা এইখিলা জোখৰ হৈছে। বিলাহী ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা। মৰিচা আকৌ খাব হৈ গ'ল এমুঠি, এসাঁজ। আলুখিনি মায়ে ধুনীয়াকৈ ওপৰতে ধুই থৈ দিছে, অকণমান ৰ'দতে। ৰ'দটো কি আৰু অকণমান ওলাইছে। বাকী দুপৰীয়া মাটিদাইল বনোৱা হ'ব, যিহেতু মাটিদাইল বোলো দি দিম। ঘৰৰে আলু। তাৰ পৰা এতিয়া বৰ্তমান আলু মানে যোৱাবাৰ এবাৰ কি হ'ল, যোৱা বছৰ আলু ডাঙৰ ডাঙৰ হৈছিলে, কাৰণ যোৱা বছৰ ডাঙৰ ডাঙৰ আলু দিছিলে কাৰণে ডাঙৰ হৈছিলে। এবাৰ অকণমান সৰু আলু দিলে কাৰণে অকণমান সৰু সৰু হৈছে। একো নাই বাৰু, ঘৰৰে যিহেতু বস্তু, ঘৰৰ মানে আলুকেইটা সৰু ডাঙৰ হ'লেও খাই ভাল লাগে। তাৰ পৰা এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ, ব্ৰেকফাষ্ট কৰা নাই। তাৰপিছতে এজন বজাৰলৈ যাব, মাছ যিহেতু আনিবলগীয়া আছে। মাছৰ লগত আজি কোমোৰা পাত দিয়াহে বনাম বুলি কৈছিলে নহয়, ৰাতিকৈ বনাব বাৰু, তথাপিতো বজাৰকেইটা আকৌ কৰি থ'ব লাগিব নহয়। তাৰপিছতে ব্ৰেকফাষ্টত আজি ৰুটি বনাইছিলে, বৌয়ে ৰুটি মঠি দিলে, ৰুটি বনালোঁ। আৰু কালি ৰাতি মায়ে ঘৰৰ পৰা মায়ে দিছিলে বুট দাইল কালি ৰাতি মানে খোৱা নহ'লে, ৰাতিপুৱা বোলো খাম, ৰুটি বনাম, সেই ৰুটিয়ে বুট দাইলে। তাৰপিছতে লগতে মায়েও ৰুটিয়ে দিছিলে কালি। মায়ে ৰাগীৰ ৰুটি দিছিলে, ৰাগীৰ পৰা বনাই যে ৰুটি, সেইটো মানে বনাই 4-5টামান ৰুটি দিছিলে। তো সেইকেইটা কালি খোৱা হ'ল। কালি চিকেন আছিলে ঘৰতে, তো চিকেনৰ লগত ধুনীয়াকৈ মানে খাই দিয়া হ'ল। আৰু বুট দাইলকণ থৈ দিলোঁ, আজি বোলো ব্ৰেকফাষ্টত খোৱা হ'ব। তো বুট দাইল ৰুটি তেনেকৈ খাই লওঁ, ব্ৰেকফাষ্টটো কৰি লওঁ। দুপৰীয়া আকৌ আপোনালোকক লগ পাম। এয়া তোমাৰ পালেং পাত বনাবা আজি, বেচনত লেটিয়াই। তাৰপিছতে এইখিনি ৰাতিকৈ বনোৱা হ'ব মাছৰ লগত। কেইখিলা আছে? হৈ যাব 2খিলাকৈ হৈ যাব। তাৰ পৰা মাটি দাইল বনোৱা হ'ব দুপৰীয়া, ঘৰৰ আলু দি। আৰু এইফালে মায়ে ধুনীয়াকৈ মাটি দাইলখিনি ধুই দিলে। এতিয়া কুকাৰতে প্ৰায় 3টামান চিটি দিম, আৰু লগতে কিন্তু ঘৰৰে আলু কেইটামানো দিছোঁ দেই। তাৰপিছতে তেল মাৰিম।
এইটো কি বস্তু গম পায়নে? এইটো হৈছে আদা নহৰু, কি আছিলে, আদা নহৰু জলকীয়া পিঁয়াজ, জলকীয়া সৰহকৈ ইমানেই মানে গোন্ধাইছে। সেইটো মানে মায়ে গছত এই পোক চোক নাহিবলৈ ইয়াতে পানী দি স্প্ৰে কৰিব গছবোৰত। এই পোকবোৰে নহ'লে বহুত ডিষ্টাৰ্ব দিয়ে গছত, সেইকাৰণে তাহাঁতক মছলা খুৱাই দিব দিয়ে। জলকীয়া, আদা নহৰু পিঁয়াজ, নহৰু সৰহকৈ আছে। ইয়াতে পানী দিব, পানী দি সৰহকৈ স্প্ৰে বটলত ভৰাই গছবোৰত স্প্ৰে কৰিব। 1 চামুচমান খাই দিয়াচোন। এইফালে মাটি তেল উঠাই দিলোঁ, তাৰপিছতে পালেং পাত, আদা নহৰু মাটি তেলত তেল মাৰিব লাগিব। আৰু এইফালে তেওঁ বনাই আছে পালেং পাত বেচনত লেটিয়াই লেটিয়াই। ইয়াতকৈ 10 বছৰ হ'লে ভাল এই নাপায়। কৃষ্ণ নাই হ'ব, এইবোৰ খাব খাম মই বনাইছোঁ নে? হ'ব টকা আবেলি বনাই দিবি এনেকৈ। আবেলি আহিম। ইফালে টাইম হৈছে 4টা বাজিব হ'ল। ভাত পানী খাই আহিলোঁ, আহি এতিয়া অকণমান যাওঁ ওলাই বজাৰৰ ফালে। যিহেতু আগত মাঘৰ বিহু আহিছে, তো অকণমান প্ৰিপেৰেশ্যন কৰিব মানে ষ্টাৰ্ট কৰিব হ'ল। আৰু বতৰটো মানে এইকেইদিন একেবাৰে বেয়া যে, তো সেইকাৰণে ঘৰত মায়ে ক'লে কি তিল চিলবোৰ আনি এতিয়া মানে ধুই ৰ'দাই থ'লেহে মানে আকৌ বিহুলৈ বনাবগৈ হ'ব। আকৌ আগতীয়াকৈ বনাব লাগিব, যিহেতু বিহু একেবাৰে বিহুততো বনাবলৈ নাথাকে আমাৰ, মানে আগতীয়াকৈ বনাই বিহু পিঠা চিঠা। তো সেইকাৰণে ইয়াতো আকৌ মায়ে চিনাকি মানুহৰ ঘৰত মানে এই ঢেঁকী দিবলৈ যাব, তেনেকৈ লগৰ 3-4গৰাকীমান লগ হৈ পেলাই। তো ইয়াত মায়ে বৰা চাউল আনিব দিছে, তাৰপৰা তিলো আনিবলগীয়া হৈছে। আকৌ সেয়া মোৰ মাও বজাৰলৈ যাম বুলি ক'লে, সেইকাৰণে বোলে একেলগে যাওঁ দুইজনী, বিহু বুলি আৰু বজাৰ তিল চাউল কি আনিবলগীয়া আছে আনি মেলি থগে। কালি ওলাইছিলোঁ, কালি মানে বতৰটো ইমানেই ঠাণ্ডা, তাৰপৰা আজিহে ৰ'দ দিছে বোলো ওলাই যাওঁ অকণমান বজাৰ কৰিবলৈ যাওঁ। তিল, গুড়, পিঠা, কি পিঠা আহিছে, বৰা চাউল। আমাৰ বিহু লাগিলে। নিমন্ত্ৰণ কৰিলা আমাৰ বিহু খাবলৈ আহিব। আমি চাউল তাউল কিনিবলৈ যাওঁ, পিঠা বনাম, আপোনালোকে খাবলৈ আহিব বিহু বুলি। নিমকি বনোৱা দেৰিয়ে হৈছে, নিমকি বনালেহেঁতেন ইমান দিনে। ৰিক্সাখন চাওঁ, ৰিক্সাখন লৈ বজাৰলৈ যাওঁ। বজাৰ কৰি আহি পালোহি, বাজিলে এতিয়া 6টা। ইমানেই মানে বজাৰত মানুহৰ ভিৰ, ভিডিঅ' চিডিঅ'টো কৰা নাই। মানে হাতত ইফালে দুফালে 2টা বেগ, মাৰ হাতত বেগ, মানে ভিডিঅ' কৰিবলৈ সাধ্য নাই। বজাৰ কৰিছোঁ, বস্তু লৈছোঁ, চিধা আহিছোঁ আৰু 6টা বাজিলে। গুড়, তিল, এয়া আমাৰ আজিৰ বজাৰ বিহু। গুড় মই 1.5 কেজি নে কিমান আনিছিলোঁ জানো, পাহৰিলোঁ এতিয়া। হিচাপ কৰিব লাগিব, নথগো। বগৰী আনিছোঁ, বগৰী। বৰা চাউলটো মোৰে হয়। মোৰ গুড়, তোৰ গুড়, তিল চাউল, হেৰি আৰু সেই কিবা এটা নাহিলে ন? নাই, ঠিকে আছে, তোৰ তিল মোৰ তিল হৈ গ'ল। আকৌ এবাৰ আপোনালোকক ৱেলকাম মোৰ ভিডিঅ'টোলৈ। অথনি আহিলোঁ ঘৰলৈ, আহি অকণমান ভিডিঅ' চিডিঅ' এডিট কৰিবলগীয়া আছিলে, সেয়া কৰিলোঁ। 1 ঘণ্টামান কৰিতে আহিলোঁ পাকঘৰলৈ। তাৰপিছতে এজনে বনাই আছে দাইল, আৰু অথনি মই কৈছিলোঁ নহয় ৰঙালাও পাতত দিয়া মাছ বনাম বুলি। তো তাৰ কাৰণে এফালে প্ৰিপেৰেশ্যন চলি আছে, কটা মেলা। নহ'লে দাইলটো মই বনাই দিম, বাকীখিনি বনাম আৰু দুয়োটাই লাগি মেলি। তেওঁ কাটি মেলি দিব, বাকীখিনি কৰিম। তাৰপিছতে ভাজি চাজি কিবা এখন আছে, সেইখন বৌ আছে বনাবলৈ। সেয়াই আজি আমাৰ ভাত সাজৰ মেনু, ডিনাৰৰ মেনু সেয়াই আজি আমাৰ। তাৰপিছতে দিনৰখিনি মাতি দিলোঁ আছে, অকণমান ঘৰলৈও দিলোঁ। সেইখিনি এতিয়া কটা মেলা কৰোঁ। মাছটো তাৰ আগতে বইল কৰিব লাগিব, কুকাৰতে বইল কৰি ল'ম। কেঁচা মাছটো কেৰাহীত বইল কৰিলেও হয়, সেইলৈ কেৰাহীত অকণমান টাইম লাগিব, কুকাৰত পটককৈ নহ'ব। সেইকাৰণে কুকাৰত চিটি এটা দিম, বেছি নিদিওঁ। এতিয়া ইয়াতে মাছ ধুনীয়াকৈ ধুই থোৱা আছে। প্ৰথমতে মাছ যিমান পিচ লাগে আৰু বইল কৰি লওঁ। আৰু ইয়াতে আদা নহৰু মই চপাৰটোতে অকণমান সৰুকৈ চপ কৰি লৈছিলোঁ। হেৰি দিছোঁ চপাৰটো তাতে কৰি লৈছিলোঁ। তাৰপৰা পিঁয়াজ ধনিয়া এইফালে এজনে কাটিব, তাৰ আগতে মাছখিনি বইল কৰি লওঁ। ইয়াত আদা নহৰু আৰু ধনিয়া, আৰু লগত কেইখিলামান কুমলীয়া চাই পাত দি দিম, মানে ৰঙালাও পাত কেইখিলামান, বেছি নহয়, মিহি মিহিকৈ কেইখিলামান দি দিব লাগে। নিদিলেও নাই, এইটো অপশ্যনেল হয়, এনেই আৰু টেষ্টৰ কাৰণে হয়।
সেইটো মানে নিজৰ কথা নিদিলেও নাই অকল ধনিয়াই ধুনীয়াকৈ হৈ যায় ধনিয়া দিলেই আৰু মাছখিনি কুকাৰত 2টা চিটিতে ধুনীয়াকৈ মানে সিজি গ'ল এতিয়া কাঁইটখিনি বাছি ধুল মানে ভালদৰে পিটিকি লৈ তাতে এতিয়া নিমখ তেল পিঁয়াজ আদা নহৰু ধনিয়া আৰু সেই কোমোৰা বা ৰঙালাওৰ পাত যি পাততে নবনাওক তাৰে অকণমান পাত মিহি মিহিকৈ কুটি দিয়া হৈছিলে এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰিব আৰু জলকীয়াটো আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দি ল'ব পাৰে কোনোবাই জ্বলা কমকৈ খায় কিছুমানে বেছিকৈও খায় আৰু এতিয়া পাতখিলাত কেনেদৰে তেওঁ মিশ্ৰণখিনি দি এটা এটাকৈ মেৰিয়াইছে তাৰ সম্পূৰ্ণকৈ মই এটা বাৰু দেখাই দিছোঁ আপোনালোকক কিন্তু এই পাতখিলা আপোনালোকে ৰঙালাও পাততো বনাব পাৰে কোমোৰা পাততো বনাব পাৰে আৰু কিছুমানে জাতিলাও পাততো বনোৱা দেখিছোঁ দেই তেনেকৈও বনাব পাৰে আপোনালোকে এতিয়া ধুনীয়াকৈ পাতখিলা লৈ তাতে মিশ্ৰণখিনি দি ভালদৰে মেৰিয়াই দিব আৰু পাতখিলা এটা কথা মন কৰিব আগত যেতিয়া বনাইছিলোঁ সেইটোত সৰু সৰু পাত লৈছিলোঁ তেতিয়া মানে মেৰিয়াবলৈ অকণমান প্ৰব্লেম হয় তেতিয়া সূতাডালে গাঁঠি দিবলগীয়া হয় কিন্তু এইবাৰ পাতখিলা অকণমান ডাঙৰ লৈছোঁ মেৰটো মানে ভালকৈ খাই যায় তেতিয়া মানে সূতাডাল নলগালেও হৈ যায় একদম ধুনীয়াকৈ মানে পাণটো খাই যায় আৰু এইটো ৰেচিপি আমি মাছখিনি সিজাই লৈ ভালদৰে পিটিকা কৰি সকলোখিনি একেদৰে মিক্স কৰি তেনেদৰে বনাইছোঁ কিন্তু কিছুমানে গোটাকৈও বনোৱা দেখিছোঁ গোটাকৈও বনাব পাৰে একো নাই কিন্তু গোটাকৈ বনোৱাতকৈ এনেদৰে খাই বিৰাট টেষ্ট লাগে গোটাকৈ বনালে আচলতে কি হয় টাইমটো অকণমান চাগে বেছিকৈ লাগিব নেকি কিন্তু এনেদৰে বনাই এবাৰ আপোনালোকে ট্ৰাই কৰি চাব বিৰাটেই টেষ্টি হয় খাবলৈ যদি মানে ভালদৰে বনোৱাটো যদি শুদ্ধকৈ হয় আৰু এতিয়া দেখিছেনে পাতখিলা ধুনীয়াকৈ মেৰটো খাই গৈছে ডাঙৰ কাৰণে এতিয়া যিফালে মেৰখিনি মানে খাই আছে ভাজখিনি সেইখিনি টাৱাখনত দিওঁতে সদায় মানে আগতে সেইটো চাইড সিজাই ল'ব আৰু জুই একদম কমাই ৰাখিব বেছি জুইত নবনাব এতিয়া এটা এটাকৈ পেনখনত দি আপোনালোকে বনাই যাব পাৰে ধুনীয়াকৈ আৰু ইফালে গেছত উঠাই থৈছোঁ বনাই হোৱাকৈ নাই এতিয়ালৈকে আৰু 2 পিচ আছেগৈ কিয়নো যদি ল' ফ্লেমত বনাইছোঁ ন অকণমান টাইম লাগে যদি হাই ফ্লেমত দি দিয়ে মানে কি হয় পাতটো সোনকালে পুৰ খাই যাব মানে ভাজ খাই যাব ভিতৰখিনি মানে সিজি আছে মাছখিনি তথাপিতো অকণমান মানে ফ্ৰাই নিচিনা হেৰি এটা হ'লে ভাল লাগে মানে খাই পেলাই তো সেইকাৰণে ল' ফ্লেমত বনাবলগীয়া হৈছে আৰু সৰু পেনখনত বনাইছোঁ যিহেতু 2টা বা 3টাকৈ হয় ডাঙৰ হ'লেতো 2টা পিচকৈ দিওঁ যদি ডাঙৰ পেন থাকে আপোনালোকে ডাঙৰ পেনতে বনাব পাৰে একো নাই কিন্তু এইখন মানে সৰুখনত বনাইছোঁ কাৰণে অকণমান টাইম লাগিছে আৰু ইলুটি শিলুটি কৰি বনাওঁতে মানে 10-12 মিনিটমান লাগে আৰু ভালকৈ বনাবলৈ তো এইকেইটা বনাই হৈ গ'লে আৰু হৈ যাব আৰু এইফালে গোটেইকেইটা ধুনীয়াকৈ বনাই হৈ গ'ল ইমানেই টেষ্টি হয় খাবলৈ আৰু এটা কথা দেই এনেকুৱা বস্তুবোৰ বনাই কিন্তু থৈ নিদিব লগে লগে খাবলৈ পালে তাৰ সোৱাদটো বেছি ভাল লাগে আচলতে ফ্ৰাই আইটেমবোৰ এনেও গৰমে গৰমে খাই ভাল লাগে গতিকে আমাৰ ভাত খাবৰ টাইম হৈ গ'ল আৰু বৈ গুটি আলু ভাজিকণ বনাই দিলে দাইল সিমানেই আজি ভাত খাজ গতিকে খাই লওঁ এইফালে ভাত পানী খাই পাপাই জুই ধৰিবলৈ লৈছে আমাৰ এইকেইদিন ভাত পানী খাই ডেইলি মানে 6টাই আধা ঘণ্টামান জুইকণ ফুৱাই লওঁ তাৰপিছতে মানে খোৱা মেলা হয় আৰু মোৰ মাতটো বহি আছে একদম মানে কাহ চৰ্দি জুই ফুৱালোঁ গোটেইকেইটাই মাহঁত অহাই নাই মই জুই ফুৱাই আছোঁ এজন আহিলে আৰু আজিৰ ভিডিঅ'টো সমাপ্ত কৰোঁ এতিয়ালৈ টাটা বাই বাই জুই ফুৱাওঁতে 12টা বাজিলে